মৰ্নিং নিফটিৰ আজি মাৰ্কেট এনালাইচিছ কৰোঁ। লাষ্ট যিটো ফ্ৰাইডেৰ ডাটা হিচাপত আমাৰ ৰেজিষ্টেঞ্চ আছে 24,734 অৰ্থাৎ 24,800ৰ ওচৰত ডাঙৰ ৰেজিষ্টেঞ্চ আছে আৰু ছাপৰ্ট লৈছে 24,741 অৰ্থাৎ 800-750ৰ মাজত মাৰ্কেটে এটা ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চ এটা লৈ থৈ দিছে। 750 ওচৰত 800ৰ ওচৰত মাৰ্কেট এটা ডাঙৰ ছাপৰ্ট ৰেজিষ্টেঞ্চ লৈ আছে। বাকী আমি এতিয়া ডাটাই দি চাই লওঁ কি হৈ আছে। ৱাই ডাটাই ক'ব বৰ্তমান কি হৈ আছে। আমি এতিয়া আৱাৰলি কেণ্ডেলত আহি মাত্ৰ এই উইকৰ ডাটাখিনি ল'ম। এতিয়া মাৰ্কেট আছে ইয়াতে, এইখিনিত আছে। গতিকে 24,800ত এজ পাৰ ডাটা স্লাইডলি ছাপৰ্ট লৈছে 800ত আৰু 850-900ত ৰেজিষ্টেঞ্চ আছে, কিন্তু 25,100ত ডাঙৰ এটা ৰেজিষ্টেঞ্চ আছে। গতিকে 24,800টো আমি ছাপৰ্ট হিচাপে লৈ কৰিব পাৰোঁ আৰু যদি তললৈ নামে 600ত ডাঙৰ ছাপৰ্ট আছে। গতিকে এইখিনি হৈছে ডাটা। 24,800ৰ পিছত মাৰ্কেট কিমান দূৰ আপ লয়। যদি কেপ আপ হয় 100ত কিন্তু আকৌ বেক কৰাৰ চান্স আছে, কাৰণ মাৰ্কেট চাওক এই ডাঙৰ কেণ্ডেল 24,969 প্ৰায় 25,100ৰ ওচৰৰ পৰা আহি ফল বেক হৈছে। গতিকে যিহেতু ইয়াৰ পৰা ফল হৈছে, এইটো এটা ৰেজিষ্টেঞ্চ হিচাপে আমি ল'ব লাগিব। গতিকে আজি অপেনিং ক'ত হয় সেইটো চাই পিনে এই ডাটাখিনি লৈ ট্ৰেড কৰিলে হ'ল।